যোৱাকালি পলাকবাৰী ৰাস চাবলৈ গৈছিলোঁ। তাৰে ৰাসৰ অকণমান ভিডিঅ' কৰি লৈ আনিছোঁ, যিহেতু ক'ৰবাত গ'লে ভিডিঅ' কৰাটো মেইন আৰু গতিকে কৰি আনো। চাই থাকিব। এইয়া পলাকবাৰী ৰাস সোমাই গৈ আছোঁ। ইয়াত লাইটিংটো খুব ধুনীয়া লাগে। কেমেৰাত ইমান ভাল নেদেখি, কিন্তু অৰিজিনেলকৈ বহুত ধুনীয়া লাগে। এয়া বসুদেৱ দৈৱকী বিয়া, এইখিনি ধুনীয়াকৈ ইয়াত দেখাইছে আৰু বিয়া নামো লগাই থৈ দিছে ইয়াতে। কিন্তু মই অলপ আৰু ৰাইজৰো হুলস্থুল ন, সেইটো কাৰণে মই মিউট কৰি দিলোঁ। বিয়া নামো ধুনীয়াকৈ গাই আছে। এয়া বসুদেৱৰ দৈৱকী হোমগুৰিত। দেখি খুব ধুনীয়া লাগিছে, কিন্তু ইয়াতে মানে চাই পিনি ভিডিঅ'ত ভাল নালাগিব পাৰে, কিন্তু অৰিজিনেলকৈ খুব ভাল লাগিলে চাই। আৰু নামনি অসমত আগেও মই ভিডিঅ' দিছোঁ, যিটো মূৰ্তি ৰাস হয় ইয়াত প্ৰতিমা দি থয়। প্ৰতিটো মানে কৃষ্ণ জন্মৰ পৰা পূৰা এয়া বৃন্দাবন, শেষতে এয়া বৃন্দাবন। আৰু এইয়া হৈছে জুবিন গাৰ্গৰ, আমাৰ জুবিন দা। ইয়াতে একদম যেন জুবিন দাই গান গাই আছে তেনেকুৱাকৈ ইয়াতে গান লগাই থৈছে, মানে যেন তেওঁ নিজে গাই আছে এনেকুৱা লাগিলে। খুব ভাল লাগিলে চাই, যেন সঁচাই আমাৰ জুবিন দা আমাৰ মাজত আছে এতিয়া, তেনেকুৱা লাগি গ'ল। আৰু মটকা কোৱা চালোঁ। মটকা কোৱা চাই খুব ভাল লাগিলে। বহুত দিনৰ মূৰত চালোঁ, বহুত দিনৰ আগতে চাইছিলোঁ। মটকা কোৱা চাই কিন্তু বহুত ভাল লাগে মোৰ। একদম মানে কেনেকৈনো চলাই সেইটোকে মোৰ দেখি খুব ভাল লাগে। আৰু চাই মেলি আমি এতিয়া যাবলৈ লৈছোঁ, আৰু এই অকণমান ফটো কেইখনমান উঠিম আৰু তাৰপাছত আমি গৈ থাকিম। আৰু আমি এতিয়া যাব লৈছোঁ, কিন্তু এতিয়াহে মানুহ বেছি আহিছে। একদম মানুহ চাওক, এইফালে আহি আছে আৰু এইফালে পিছফালেখিনি দেখাই দিছোঁ। আৰু আমি বাইদেউ মই ভাগিন বোৱাৰী কণী ঘুগুনি খালোঁ। এওঁলোকে ভাগিন আৰু এওঁ আৰু চাহ